বুৰঞ্জী পাতে পাতে জিলিকি থকা অসমৰ এক ক্ষুদ্ৰ অথচ চমকপ্ৰদ শুৱালকুছি চহৰ বুলি ক'লে আমি সততে বুজি পাওঁ পাট মুগা কাপোৰৰ উদ্যোগেই নহয়, ইয়াতে মহাপুৰুষ শংকৰদেৱৰ পৰা সনাতন মঠ মন্দিৰৰে আৰু প্ৰকৃতিৰ অনন্য কৃপাৰ এক দলিল বুলি ক'লেও বঢ়াই কোৱা নহয়। গুৱাহাটীৰ পৰা মাত্ৰ ৩২ কিলোমিটাৰ দূৰত অৱস্থিত শুৱালকুছি। শিঙিমাৰীৰ পৰা সুন্দৰ পকী বহল পথেৰে আমাৰ লক্ষ্য অভিমুখে যাত্ৰা পথত আগবাঢ়িছো। শুৱালকুছিৰ আকাশে বতাহে তাঁতশালৰ শব্দ শুনা সৰ্বজনা। ইয়াৰ অনন্য বৈশিষ্ট্যৰ ভিতৰত মঠ মন্দিৰসমূহৰ বুৰঞ্জীমূলক আৰু প্ৰাচীন জনবিশ্বাসেৰে ভৰপূৰ হৈ থকা সমলসমূহৰ মূল্যাংকন কৰিলে দেখা যায় যে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ যিদৰে তিব্বতী, ভুটীয়া, বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ তীৰ্থক্ষেত্ৰ, একেদৰে শুৱালকুছিৰ সিদ্ধেশ্বৰ দেৱালয়ো তেওঁলোকৰ বাবে পবিত্ৰ তীৰ্থস্থান। শুৱালকুছিৰ আন এক সৌন্দৰ্য হ'ল মহাবাহু ব্ৰহ্মপুত্ৰৰ চিৰপ্ৰবাহমান দৃশ্য। পাহাৰ পৰ্বতৰ শিলত খুন্দা খাই যেন প্ৰকৃতিয়ে হিয়া উজাৰি সৌন্দৰ্য বিলাইছে শুৱালকুছি চহৰ। মাছমৰীয়াসকলে নৌকালৈ মাছ ধৰা দৃশ্যৰাজি হ'ল পৰ্যটকৰ বাবে আন এক আকৰ্ষণ। ঘনবসতি আৰু অপৰূপ সৌন্দৰ্যৰ ভঁৰাল হ'ল শুৱালকুছি। ভক্তিমূলক স্থানেৰে ভৰপূৰ শুৱালকুছি হ'ল আস্থা আৰু বিশ্বাসৰ এক বিশাল ক্ষেত্ৰ। পুৰণি চাৰুকলা শিল্পকৰ্ম ইয়াৰ প্ৰতিটো কীৰ্তিচিহ্নতে প্ৰামাণিক ৰূপে ধৰা দি আহিছে। আৰু এই সমলসমূহে দেশী বিদেশী পৰ্যটকক হাত বাউলি মাতে শুৱালকুছিলৈ, আৰু পৰ্যটকসকলেও তাক গ্ৰহণ কৰে আৰু শুৱালকুছিলৈ ঢাপলি মেলে। মুগা আৰু এৰীপাতৰ কাপোৰৰ বাবে শুৱালকুছি জিলিকি আছে পৃথিৱীৰ মানচিত্ৰত। শুৱালকুছি হ'ল বস্ত্ৰ নগৰ আৰু ই সৰ্বজনা। তাঁত শিল্পৰ এক বৃহৎ উদ্যোগৰ স্থল। এই শুৱালকুছিৰ এটা উল্লেখযোগ্য ক্ষেত্ৰ হ'ল মুগা পলু পালন, VGR, অসমীয়াত মুগা গোপাচা। প্ৰায় ১২১২ বিঘা ভূমিত মুগা পলুৰ পালন কৰা হয়। পলুৰ পৰা সূতা উৎপাদন, তাৰ পাছত বস্ত্ৰলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াৰ মূল আধাৰ এই কেন্দ্ৰটোৰ ভূমিকা বা গুৰুত্ব তেনেই।